নমস্কাৰ আপুনি চাই আছে নিৰ্বাচন এক্সপ্ৰেছ মই জয়ন্ত মাধৱ গোস্বামী অসমত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী প্ৰথম পৰ্যায় নিৰ্বাচনত প্ৰচাৰ চলাবলৈ যোৰহাটত উপস্থিত হৈছে প্ৰিয়ংকা গান্ধী যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ প্ৰচাৰ অভিযানত নামিছে প্ৰিয়ংকা গান্ধী তিতাবৰৰ পৰা যোৰহাটলৈ প্ৰিয়ংকা গান্ধীয়ে ভাগ ল'ব বিশাল ৰোড শ্বট খুচি অনুসৰি আজি পুৱা 10:45 যোৰহাটত উপস্থিত হয় প্ৰিয়ংকা গান্ধী বিমানবন্দৰত প্ৰিয়ংকা গান্ধীক আদৰণি জনালে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ইয়াৰ পিছতে বিমানবন্দৰৰ পৰা প্ৰিয়ংকা গান্ধী পুনে পুনে ৰাওনা হয় তিতাবৰলৈ তিতাবৰৰ বোকাহুলা চাহবাগিচাৰ খেলপথাৰত বিশাল ৰোড শ্বট অংশগ্ৰহণ কৰিছে প্ৰিয়ংকা গান্ধীয়ে খুচি অনুসৰি দিনৰ 1:30 বজাত যোৰহাটত অন্ত পৰিব প্ৰিয়ংকা গান্ধীৰ ৰোড শ্বট কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ৰোড শ্বক লৈ ইতিমধ্যে যোৰহাটত ব্যাপক আয়োজন কংগ্ৰেছ দলৰ বিৰডি বাটনোপা পৰিৱেশ এক প্ৰকাৰ জনসমুদ্ৰৰ পৰিৱেশৰ দেখিবলৈ পোৱা হৈছে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টিৰ পৰা প্ৰিয়ংকা গান্ধীৰ ৰোড শ্বলৈ কংগ্ৰেছে দলীয় নেতাকৰ্মীক আনিছে ইপিনে মাথো এঘণ্টাৰ বাবে যোৰহাটত এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ইয়াত যোৰহাটৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো এই ভ্ৰমণসূচী সামৰি ত্ৰিপুৰালৈ যাব প্ৰিয়ংকা গান্ধীয়ে বোকাহুলাত বিশাল ৰোড শ্বট অংশগ্ৰহণ কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ এয়া প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধত কংগ্ৰেছৰ প্ৰথম গৰাকী ষ্টাৰ কেম্পেইনাৰৰ আগমন যোৰহাটৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ প্ৰচাৰ অভিযান প্ৰিয়ংকা গান্ধীৰ हम स्वास्थ्य की सुविधाएं गांव-गांव में कैसे पहुंचाएंगे क्योंकि यही आपका संघर्ष है यही इस देश का संघर्ष है यही है जो समस्याएं आप रोज सुबह का सामना करते हैं और आप इनके संघर्ष में तो मैं यहाँ इसलिए आई हूँ आपसे आग्रह करने के लिए कि गौरव जी को जिताइए गौरव जी और उनके पिताजी एक सच्ची राजनीति के मिसाल हैं वो नेता है ये लोग जिन्होंने आसाम के लिए अपना जीवन दिया दिन रात काम किया जिन्होंने हमेशा आपको आगे रखा है और उसी राजनीति को हम आगे बढ़ाना चाहते पूरे देश में जिस राजनीति के पुत्र ये हैं जिस राजनीति के मिसाल ये है एक ऐसी राजनीति जो हमेशा आपके लिए काम करे जिसके दिल में देश की जनता के लिए श्रद्धा है सम्मान है आदर है कोई ऐसे नेता नहीं है जो समझेंगे कि आज आप वोट दे दोगे और कल ये भूल जाएंगे आपको या आपके बीच आएंगे आपसे मिलेंगे आपकी समस्याओं को समझेंगे उनको सुलझाने का दिन रात प्रयास कर रहे हैं ये मैं जानती हूँ और क्योंकि मैं जानती हूँ और मैं इस बात को अच्छी तरह से समझती हूँ इसलिए मैं आज इनके समर्थन में यहाँ आई हूँ आप सबने बहुत ध्यान से मेरी बातों को सुना मैं आपको बहुत बहुत धन्यवाद देती हूँ कि आप यहाँ आए हो और इतनी बारिश में भी यहाँ खड़े हो इसके लिए बहुत बहुत धन्यवाद जय हिंद ইয়াত তিতাবৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো খোলা জীপত উঠি বিশাল ৰোড শ্বট জনতাক সম্বোধন কৰিছে প্ৰিয়ংকা গান্ধীয়ে যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ এয়া প্ৰচাৰ অভিযান প্ৰথম অৱস্থাত ৰাহুল গান্ধী অহাৰ কথা আছিল যদিও ৰাহুল গান্ধীৰ সূচী সলনি কৰি 20 এপ্ৰিলত ৰাহুল গান্ধী অসমলৈ আহিব আৰু ৰাহুল গান্ধীৰ পৰিৱৰ্তে এয়া খোলা জীপত উঠি প্ৰিয়ংকা গান্ধীয়ে আজি যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ চলাইছে প্ৰচাৰ এক ৰাজপথত জনসমুদ্ৰৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে প্ৰিয়ংকা গান্ধীৰ এই ৰোড শ্বট বিৰডি বাটনোপা পৰিৱেশ দূৰ দূৰণিলৈ কেৱল মানুহ এঘণ্টাৰ বাবে যোৰহাটত প্ৰচাৰ অভিযানত নামিছে কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ইয়াৰ পিছতে ত্ৰিপুৰালৈ যাব প্ৰিয়ংকা গান্ধী এয়া খোলা জীপত জনতাক সম্বোধন কৰি আগবাঢ়িছে প্ৰিয়ংকা গান্ধীৰ ৰোড শ্বট
প্ৰথম অৱস্থাত অকলশৰীয়াকৈ গৌৰৱ গগৈ প্ৰচাৰ অভিযান চলাই থকা দেখিবলৈ পোৱা হৈছিল বিজেপিৰ তুলনাত যথেষ্ট নিস্তেজ কংগ্ৰেছৰ প্ৰচাৰ অভিযান কিন্তু গৌৰৱ গগৈয়ে অকলশৰীয়াকৈ প্ৰচাৰ অভিযান চলাই গৈছিল বহি থকা নাই গৌৰৱ গগৈ অকলশৰীয়াকৈ হলে প্ৰচাৰ অভিযান চলাই গৈছিল এপিচিচিয়ে পত্ৰ লিখিছিল ৰাহুল গান্ধীলৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণৰ বাবে আৰু সেই মৰ্মে সঁহাৰি জনাইছিল যদিও ৰাহুল গান্ধীৰ ভ্ৰমণসূচীৰ হাল সলনি কৰিবলগীয়া হ'ল আৰু অৱশেষত ৰাহুল গান্ধীৰ পৰিৱৰ্তে আজি প্ৰিয়ংকা গান্ধী আহিল যোৰহাটলৈ এক অভূতপূৰ্ব পৰিৱেশ এই মুহূৰ্তত যোৰহাটৰ তিতাবৰৰ ৰাজপথত বোকাহুলাত বিশাল ৰোড শ্ব' এয়া প্ৰিয়ংকা গান্ধীৰ দূৰ দূৰলৈ কেৱল মানুহ কংগ্ৰেছৰ সমৰ্থক কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈ অসমৰ 14টা সমষ্টিৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় চৰ্চিত সমষ্টি হৈছে গৌৰৱ গগৈ বা যোৰহাট সমষ্টিৰ দুই প্ৰাৰ্থী গৌৰৱ গগৈ আৰু তপন কুমাৰ গগৈ সবাতোকৈ চৰ্চিত দুগৰাকী প্ৰাৰ্থী দুই গগৈৰ মাজৰ এই যুদ্ধ আৰু এই যুদ্ধত কোনে সেই হাঁহি মাৰিব তাকে লৈ জল্পনা কল্পনা অব্যাহত আছে সৰ্বশক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ দিন ধৰি এই পৰ্যন্ত প্ৰায় 9টাকৈ প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে যোৰহাটত মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক সহজভাৱে লোৱা নাই আনহাতে আন এগৰাকী প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিদিনেই যোৰহাটৰ চুকে কোণে প্ৰচাৰ অভিযান চলাই আছে তাৰ মাজত গৌৰৱ গগৈয়ে অকলশৰীয়াকৈ প্ৰচাৰ অভিযান চলাই আছিল যদিও আজি অৱশেষত প্ৰথমগৰাকী কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰিয়ংকা গান্ধীৰ আগমন ঘটিল যোৰহাটত গৌৰৱ গগৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে আৰু প্ৰিয়ংকা গান্ধীৰ আগমনত কংগ্ৰেছৰ সমৰ্থকসকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে পুৱাৰে পৰা বতৰ কিছু প্ৰতিকূল আছিল যদিও বৰ্তমান কিছু ফৰকাল হৈছে বতৰ আৰু তাৰ মাজত এয়া প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব' সংগ দিছে এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰা যোৰহাটৰ প্ৰাৰ্থী গৌৰৱ গগৈ খোলা জীপত উঠি জনতাক সম্ভাষণ জনাইছে জনতাৰ অভিবাদন গ্ৰহণ কৰিছে প্ৰিয়ংকা গান্ধীয়ে আৰু ইয়া বিশাল ৰোড শ্ব' পোনপটীয়া সম্প্ৰচাৰ আমাক আগবঢ়াইছে যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰা আমাৰ সৈতে সংযুক্ত হৈ আছে গৌতম এক অভূতপূৰ্ব পৰিৱেশ দেখিবলৈ পোৱা হৈছে প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব'ত নিশ্চয়কৈ জয়ন্ত চাওক বতৰ প্ৰতিকূল পুৱাৰ ভাগৰ পৰা মুকুলধাৰ বৰষুণ প্ৰিয়ংকা গান্ধীয়ে উপস্থিত হৈছে তাত সেই সময়তে বৰষুণ এৰিছে আৰু ৰাইজৰ যি উৎসাহ যিহেতু তিতাবৰক কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হয় আৰু তাৰ বাবে যিহেতু মাজুলীক কোৱা হয় বিজেপিৰ দুৰ্গ আৰু মাজুলীত এটা কথা বৰ্তমান চৰ্চিত হৈ আছে যে এইবাৰ মাজুলীত বিজেপিয়ে অভিলেখ সংখ্যক ভোট লাভ কৰিব আৰু তাৰ বিপৰীতে যাতে তিতাবৰত কংগ্ৰেছে মাজুলীৰ বিপৰীতে অভিলেখ সংখ্যক ভোট লাভ কৰে তাৰ বাবে আমি দেখিবলৈ পাইছোঁ যে এই প্ৰচেষ্টা কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে আহি তিতাবৰত কংগ্ৰেছৰ দুৰ্গৰূপে পৰিচিত তিতাবৰত এনেদৰে নগৰৰ মাজেৰে এই ৰোড শ্ব'ত ভাগ লৈছে আৰু আজি অতি হাই প্ৰফাইল নিৰ্বাচনী প্ৰচাৰ আছে জয়ন্ত যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাজুলীত এখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব ভাগ ল'ব তাৰ লগতে আমগুৰিত আন এখন নিৰ্বাচনী জনসভাত ভাগ ল'ব তিতাবৰত প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে যিহেতু কাইলৈ বিয়লি 5 বজাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব বুধবাৰ শুক্ৰবাৰে ভোটদান আৰম্ভ হ'ব গতিকে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ আৰু আমি দেখুৱাইছোঁ যে বৰ্তমান এনেদৰে তিতাবৰ নগৰৰ মাজেৰে
প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ ৰোড শ্ব' আগবাঢ়িছে বতৰ প্ৰতিকূল হোৱাৰ বাবে ইয়াত অংশগ্ৰহণ কৰা লোকৰ সংখ্যা কিছু কমিছে বুলি আমাৰ উদ্যোক্তাসকলে জানিবলৈ নিশ্চয় গৌতম আপুনি সংযুক্ত হৈ থাকিব সেই দৃশ্য দেখুৱাই থাকিব তাৰ পূৰ্বে নিৰ্বাচন এক্সপ্ৰেছৰ আমি ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল ভোটদান কৰিব এগৰাকী যুৱতীয়ে শোণিতপুৰ লোকসভা সমষ্টিত এইবাৰ কোনে হাঁহি মাৰিব বুলি ভাবা যেহেতু যুৱচামৰ মন্তব্য বা যুৱচামৰ চিন্তাধাৰা বহুত গুৰুত্বপূৰ্ণ গতিকে যুৱচামে ভৱিষ্যতটো নিজৰ বাবে যাতে সুস্থ অৱস্থা এটা সুস্থ বাতাবৰণ কৰি তোলে তাৰ বাবে যুৱচামে চিন্তা কৰিব লাগিব এগৰাকী তুমি যুৱতী কি ক'বা হয় হেতুকে কম যাতে ভৱিষ্যতে আমাৰ চৰকাৰখন কেনেকৈ চলাই নিব লাগে গতিকে হেতুকে চাওঁ কি হয় এইবাৰ বিশ্বনাথ বিধানসভা সমষ্টিৰ ৰাইজৰ মাজত বা শোণিতপুৰ লোকসভা সমষ্টিৰ ৰাইজৰ মাজত কেনেকুৱা বঁটা দেখিছা কাৰ বঁটাজাক বেছি দেখিছা বিজেপিয়ে দেখিছে বৰ্তমান বিজেপিৰ বঁটাজাক দেখিছা উন্নয়ন হৈছে নাই আগতকৈ হৈছে বহুত হৈছে দেখি আহিছো হৈ আহিছে আৰু হেতুৱে ভাবো আৰু তাতে হৈ যাতে তুমি কি ক'বা ভোট আহিছে নাই হৈ আহিছে কোনটো পাৰ্টিক এইবাৰ বেছি ভোট পাব বুলি তুমি ভাবা তেনেকে ভবা নাই কিন্তু মানে চাই লওঁ আৰু এনেকে আগত যদি পাৰিছোৱে যিহেতু মানে কৰি আহিছে চৰকাৰে আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সন্ধিয়া 6 বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদী আজি ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কাইলৈ নলবাৰীত বিজেপি মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাক্ষণত এতিয়া পথ নিৰ্দেশনা সলনি কৰা হৈছে গুৱাহাটী মহানগৰীৰ জিএছ ৰোড এটি ৰোড এই পথসমূহত কিছু নিষেধাজ্ঞা জাৰি কৰা হৈছে জিএছ ৰোডত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি বিয়লি 3 বজাৰ পৰা নিশা 10 বজালৈ এই নিষেধাজ্ঞা লেহেমীয়া গতিৰ বাহন ৰিক্সা ঠেলাৰ চলাচলতো নিষেধাজ্ঞা জাৰি বিমানবন্দৰৰ পৰা খানাপাৰালৈ নিয়ন্ত্ৰিত কৰা হ'ব মহানগৰীৰ চিটি বাছৰ চলাচল এবিসি পইণ্টৰ পৰা বিধানসভাৰ ৰটাৰীলৈ ওৱান ৱে কৰি দিয়া হ'ব এই পথছোৱা বিয়লি 4 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ওৱান ৱেৰ ব্যৱস্থা কৰা হ'ব জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত অৱশ্যে প্ৰযোজ্য নহ'ব এই নিৰ্দেশনা গুৱাহাটীৰ নেশ্যনেল হাইৱে ৰাষ্ট্ৰীয় ঘাইপথ 17ত বাণিজ্যিক বাহন চলাচলতো নিষেধাজ্ঞা আৰোপ ডিজি ৰোড এমজি ৰোডত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা 3 বজাৰ পৰা নিশা 10 বজালৈ বিবৰুৱা ৰোড জিএনবি ৰোডত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি জিএছ ৰোডত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে বিয়লি 3 বজাৰ পৰা নিশা 10 বজালৈ আৰু কাইলৈ নলবাৰীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী জনসভাত বিধি পথালি দিব পাৰে বতৰে জনসভাৰ পূৰ্বে বৰষুণৰ পানীৰে উপচি পৰিল বৰকুৰাৰ পথাৰ পুৱাৰে পৰা অহা নেৰেনেপেৰা বৰষুণৰ ফলত প্ৰধানমন্ত্ৰীৰ জনসভা অনুষ্ঠিত হ'বলগীয়া এই স্থানত এতিয়া বোকা পানী অৱশ্যে ইয়াৰ পিছতো প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতি ইপিনে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ নলবাৰীৰ কেইবাটাও স্থানত নো ড্ৰোন ফ্লাইং জোন ঘোষণা কৰিছে প্ৰশাসনে নলবাৰীৰ বৰকুৰা হৰিপুৰ আৰু লাউডল অঞ্চলক নো ড্ৰোন ফ্লাইং জোন হিচাপে ঘোষণা পৰৱৰ্তী নিৰ্দেশনা নোলোৱা পৰ্যন্ত কাৰ্যকৰী হোৱাকৈ এই ঘোষণা জিলা আয়ুক্তৰ আগবঢ়াম বৰকুৰাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ জনসভাৰ পৰা আমাৰ নলবাৰীৰ সাংবাদিক কৈলাশ ডেকাৰ প্ৰতিবেদন
কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে নলবাৰীলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যাক লৈ এতিয়া নলবাৰীত দেখিবলৈ পোৱা গৈছে যুদ্ধংদেহী তৎপৰতা প্ৰশাসনৰ। উল্লেখ কৰিব বিচাৰিছো যে যিহেতু কাইলৈ যি বৰপেটা লোকসভা সমষ্টিৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমলৈ আহিব আৰু নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব নলবাৰীৰ বৰকুৰাত। আৰু উল্লেখ কৰিব বিচাৰিছো যে আজি আচলতে ৰাতিপুৱাৰে পৰা যি নলবাৰীৰ লগতে যি ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত যি নেৰানেপেৰা বৰষুণ হৈছিল আৰু তাৰ বাবে আচলতে নলবাৰীৰ যি বৰকুৰাৰ যি জনসভাৰ স্থান আছে জনসভাৰ স্থানৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত আচলতে পানী হোৱা দেখিবলৈ পোৱা গৈছে। অন্যহাতে যদিহে মোৰ সহযোগীয়ে প্ৰথমে পৰিৱেশটো দেখুৱাব, পৰিৱেশটো যিহেতু এই মুহূৰ্ততো আচলতে যিহেতু যি ইয়াৰ বিশাল আচলতে পথাৰখনত কিছু প্ৰান্তৰত পানী জমা হৈছে, যাৰ বাবে ৰাতিপুৱাৰ পৰা ইয়াৰ যিসকল আচলতে উদ্যোক্তাসকলে কিন্তু বিভিন্ন ধৰণৰ আচলতে কাম কাজত বিভিন্ন ধৰণে ব্যাঘাত জমা পৰিলক্ষিত হৈছিল। কিন্তু শেহতীয়াভাৱে যিহেতু বতৰ ফৰকাল হৈছে আৰু ফৰকাল হোৱাৰ লগে লগে সকলোৱে এতিয়া যুদ্ধংদেহী তৎপৰতাৰে কাম কৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু আজি অসমলৈ আচলতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব আৰু আজি যিহেতু অসমত গুৱাহাটীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে যাপন কৰে, কাইলৈ ৰাতিপুৱা প্ৰায় 10 মান বজাত নলবাৰীৰ এই যি বৰকুৰাত জনসভাৰ স্থানত অংশগ্ৰহণ কৰিব জনসভাত। আৰু জনসভাত অংশগ্ৰহণ কৰাৰ বাবে এতিয়া নলবাৰীত দেখিবলৈ পোৱা গৈছে আচলতে প্ৰতিটো দিশত সুৰুঙা নৰখাকৈ সকলো কাম কৰা পৰিলক্ষিত হৈছিল, যদিও বতৰে কিছু ৰাতিপুৱাৰে পৰা বিধি পথালি দিয়া পৰিলক্ষিত হৈছে। অন্যহাতে উল্লেখ কৰিব বিচাৰিছো যিহেতু দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব, দেশৰ প্ৰধানমন্ত্ৰীগৰাকী অহাৰ প্ৰাকক্ষণত আচলতে এই যি বৃহত্তৰ অঞ্চলটোত নো ড্ৰোন ফ্লাইং জোন ঘোষণা কৰা হৈছে। সমান্তৰালভাৱে বিভিন্ন ধৰণৰ ব্যৱস্থা নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৌদিশে আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে গিজগিজাই থকা পৰিলক্ষিত হৈছে। আৰু কাইলৈ পুনৰ উল্লেখ কৰিছো যে কাইলৈ ৰাতিপুৱা প্ৰায় 10 মান বজাত নলবাৰীত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰপেটা লোকসভা সমষ্টিৰ যিগৰাকী আচলতে প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু যাক লৈ এতিয়া শাসকীয় দল বিজেপিয়ে তুংগত প্ৰস্তুতি কৰিছে। আৰু সকলো আছে যদিহে ক'বলৈ যে সকলো পিৰণৰ পৰা ইয়াত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে, মাত্ৰ প্ৰধানমন্ত্ৰীগৰাকীক এতিয়া আদৰিবলৈ সাজু হৈ উঠিছে। আৰু উল্লেখ কৰিব বিচাৰিছো যে ৰাতিপুৱাৰ পৰা কিছু যদিও নেৰানেপেৰা বৰষুণ হৈছিল, বৰষুণে কিছু পৰিমাণৰ ব্যাঘাত জন্মাইছিল আৰু শেহতীয়া সময়ছোৱাত যিহেতু বতৰ ফৰকাল হৈছে, ফৰকাল হোৱাৰ লগে লগে সকলোৱে এই মুহূৰ্তত যুদ্ধংদেহী তৎপৰতাৰে কাম কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আচলতে চৌদিশে চাবলৈ গ'লে বৰকুৰাৰ বৃহত্তৰ বৰকুৰা অঞ্চলত বৰ্তমান যুদ্ধংদেহী তৎপৰতা চলিছে। চৌদিশে নিশ্চিদ্ৰ নিৰাপত্তাৰ মাজতে এতিয়া কাইলৈ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু হৈছে নলবাৰীৰ বৰকুৰাৰ লগতে এই বৃহত্তৰ অঞ্চলটো। আৰু ইফালে বিহুৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলাই আহিছে ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ। কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 3খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্ৰথমে শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে। বিহালীৰ পৰা মাজুলী আৰু শিৱসাগৰতো যোৰহাটৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী জনসভাত ভাগ ল'ব। সূচী অনুসৰি মাজুলীত দুপৰীয়া 1:30 বজাত আৰু আবেলি 3:30 বজাত শিৱসাগৰত মুখ্যমন্ত্ৰীৰ আছে জনসভা।
কেনেকুৱা খবৰ খবৰ কেনেকুৱা সকলো ভালে আছে সকলো ভালে এইফালে ভালে আছে বিহু খালে নে নাই বিহু হৈ গ'ল ভালে এতিয়া বিহু হৈ গ'ল ইলেকশ্যন আহি আছে মোদীজীক প্ৰধানমন্ত্ৰী পাতিবনে নাই মোদীজীক প্ৰধানমন্ত্ৰী পাতিবনে নাই মোৰ লগত তেতিয়ালে একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ এজিপি জিন্দাবাদ এজিপি জিন্দাবাদ গণশক্তি জিন্দাবাদ গণশক্তি জিন্দাবাদ বহুত বহুত ধন্যবাদ আজি আমাৰ সভাত উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন ডাঙৰীয়া মাজুলীৰ সন্মানীয় বিধায়ক ভুৱন গাম ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি বীৰেন শইকীয়া ডাঙৰীয়া অসম গণ পৰিষদৰ সভাপতি ফণীধৰ তাহু ডাঙৰীয়া গণশক্তিৰ সভাপতি ৰঞ্জিত দলে ডাঙৰীয়া বসন্ত শইকীয়া ডাঙৰীয়া দীপক গোস্বামী ডাঙৰীয়া লোকনাথ কুটুম ডাঙৰীয়া কামাখ্যা মোহন দাস ডাঙৰীয়া আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মাজুলীৰ সন্মানীয় সুধীবৃন্দ পোনপ্ৰথমে অসমৰ আধ্যাত্মিক ৰাজধানী আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাজুলীবাসী ৰাইজলৈ মই মোৰ সেৱা আৰু শ্ৰদ্ধা আগবঢ়াইছোঁ শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে অহা 19 তাৰিখে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আমি এই লোকসভাৰ নিৰ্বাচনত এজন প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিব লাগিব আমি এমপি কিয় পাতো যাতে এমপি জনৰ ভোটেৰে দেশত এজন ভাল প্ৰধানমন্ত্ৰী হ'ব পাৰে আজি যেতিয়া আমি বিজেপি দলত ভোট দিম তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব আৰু যদি আমি বিজেপিক ভোট নিদিও তেতিয়াহ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী হ'ব আমি সিদ্ধান্ত ল'ব লাগিব যে আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে লাগে নে আমাক ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে লাগে কাক লাগে আপোনালোকক আজি কাশ্মীৰৰ পৰা কন্যাকুমাৰী শিলচৰৰ পৰা সৌৰাষ্ট্ৰলৈকে সমগ্ৰ ভাৰতৰ মানুহে সিদ্ধান্ত লৈছে যে আমি ভাৰতৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নিৰ্বাচন কৰিম ভাৰতৰ দুৰ্যোগৰ সময়ত যেতিয়া কোভিড হৈছিল এই নৰেন্দ্ৰ মোদীয়ে আমাৰ বাবে ভ্যাকচিন আনিছিল ঘৰে ঘৰে আমাক ভ্যাকচিন দিছিল যেতিয়া কোভিডৰ সময়ত আমি দোকান পোহাৰলৈকে ওলাই যাব পৰা নাছিলো ঘৰতে বন্দী হৈ আছিলো সেই সময়ত আমাক সকলোকে চাউলৰ যোগান ধৰিছিল এই নৰেন্দ্ৰ মোদীয়ে এই নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি ভাৰতৰ চাৰিওফালে বিকাশ হৈছে ভাৰতৰ চাৰিওফালে উন্নতি হৈছে আৰু আমাৰ ৰাজ্যখনো আজি উন্নতিৰ পথত আগবাঢ়িছে শ্ৰদ্ধাৰ ৰাইজ নিমাতী কমলাবাৰীৰ মাজত আমাক দলং কোনে দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দলং দিলে শ্ৰদ্ধাৰ ৰাইজ আমি অসমীয়া লোক আমি কৃতজ্ঞ জাতি আমি গুণীৰ গুণ বুজো আৰু গুণীক আমি উপযুক্ত সন্মান দিব জানো শ্ৰদ্ধাৰ ৰাইজ নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতে আমাৰ অসমত কোনো প্ৰধানমন্ত্ৰী কেতিয়াও
5 বছৰত দুবাৰতকৈ বেছি অহা নাছিল যেতিয়া ডক্টৰ মনমোহন সিং অসমৰ পৰা ৰাজ্যসভাত জিকি ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিলে তেতিয়াও তেওঁ বছৰত এবাৰো অসমত অহা নাছিল 5 বছৰত তেওঁ দুবাৰ বা তিনিবাৰ অসমলৈ আহিছিল 10 বছৰ তেওঁ প্ৰধানমন্ত্ৰী হৈ আছিলে 6 বাৰ 7 বাৰতকৈ তেওঁ অসমলৈ অহা নাছিল তাৰে দুবাৰটো ৰাজ্যসভাৰ নমিনেশ্যন দিবৰ কাৰণে আহিছিল কিন্তু এই নৰেন্দ্ৰ মোদী তেওঁ অসমৰ নহয় তেওঁ গুজৰাটৰ কিন্তু অসমত তেওঁ এতিয়ালৈকে 26 বাৰ তেওঁ অসমলৈ আহিছে 26 বাৰ আজি ৰাতিও তেওঁ অসমলৈ আহিব আৰু আপোনালোকে দেখা পায় যে অকল অসমত অহাই নহয় আমাৰ যিখন অসমৰ বিহুৱান সেই বিহুৱানখন লৈ তেওঁ দিল্লীতো বিহুৱান লৈ তেওঁ মিটিঙত আহিব আমেৰিকাত গ'লেও ডিঙিত বিহুৱান জাপানত গ'লেও ডিঙিত বিহুৱান আমাৰ অসমীয়া মানুহে দিল্লীত গ'লে কিমান বিহুৱান পিন্ধে সেয়া প্ৰশ্নবোধক চিন কিন্তু নৰেন্দ্ৰ মোদীয়ে যেতিয়া কোভিডৰ ভেকচিন ল'ব যায় তেতিয়া তেওঁ অসমীয়া গামোচাখন ডিঙিত পিন্ধি ৰাখে কেইদিনমান আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাজিৰঙালৈ আহিছিল মোক কৈছিলে মোদী ডাঙৰীয়াই যে মই এদিন কাজিৰঙাত থাকিম মই বিশ্বাস কৰা নাছিলো কাজিৰঙাত আমাৰে ৰাতি থকা নহয় মোদীয়ে বা কিয় কাজিৰঙাত থাকিব মোদীজীয়ে কৈছিল নহয় মই সঁচাই কাজিৰঙাত থাকিম তেওঁ আহিলে তেওঁ কাজিৰঙাত ৰাতি থাকিলে আৰু কাজিৰঙাৰ গড়বিলাকৰ ধুনীয়া ধুনীয়া ফটো তেওঁ পৃথিৱীত প্ৰচাৰ কৰিলে কংগ্ৰেছৰ দিনত কি হৈছিল এই গড়বিলাকক মাৰি মাৰি গড়বিলাক কাটি খৰ্গ কাটি পেলোৱা হৈছিল মোদীজী যেতিয়াৰ পৰাই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল গড়ৰ খৰ্গ এতিয়া কাটি কোনেও নিব নোৱাৰে গড়ৰ খৰ্গ কাটাৰ প্ৰশ্ন গ'ল এতিয়া সকলোৱে গড়ক সংৰক্ষণ কৰিছে মোদী ডাঙৰীয়াৰ প্ৰেৰণাত মই সিদিনাখন মোদী ডাঙৰীয়াক কৈছিলো যে মোদী ডাঙৰীয়া আপুনি কাজিৰঙাত এদিন ৰাতি থাকিলে সঁচাকৈয়ে মই গৌৰৱ অনুভৱ কৰিছো কিন্তু মোৰ এটা অনুৰোধ আপুনি এদিন ৰাতি মাজুলীতো আহি থাকিব লাগিব মোদী ডাঙৰীয়াই মোক প্ৰতিশ্ৰুতি দিছে যে তেওঁ এনেকৈ এদিন ৰাতি তেওঁ মাজুলীতো কটাব সেই প্ৰতিশ্ৰুতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক দি থৈ গৈছে শ্ৰদ্ধাৰ ৰাইজ আজি মাজুলীৰ আধ্যাত্মিক শক্তি মাজুলীৰ কৃষি মাজুলীৰ সভ্যতা আৰু মাজুলীৰ শক্তিৰ লগত আজি ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আমি দুইটা একেলগে থিয় হৈছো আপোনালোকৰ মনত আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয় সেই সময়তে আমি মাজুলীক অসম চৰকাৰে জিলা হিচাপে ঘোষণা কৰো আৰু আজি মাজুলী জিলা হ'ল কংগ্ৰেছৰ চৰকাৰ আছিলে ৭৫ বছৰ কংগ্ৰেছৰ শাসন আছিলে কিন্তু মাজুলী কেতিয়াও গুৰুত্ব দিয়া নাছিলে ইয়াতে আহি কয় যে মাজুলীৰ মানুহে দলং খুধাই নাছিল আমি ক'ৰ পৰা দলং দিম ইমান ডাঙৰ মিছা কথা ৰাজনীতি কৰা মানুহে কেতিয়াও ক'ব নাপায় শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছৰ দিনত কি আছিল বোলে মাজুলীত বানপানী নাও নচলে বোলে কলগছৰ ভূৰ বনাই পেলাই যোৱা অহা কৰক এনেকে কংগ্ৰেছৰ নেতাই কৈছিলে আজি এই মাজুলীৰ পৰিৱৰ্তন হৈছে আজি আপোনালোকে জানে যে নিমাতী কমলাবাৰীৰ দলং হ'ল চেলেক ধুনাগুৰিৰ দলং আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে 2026 চনৰ ভিতৰত দুইখন দলং আমি সম্পূৰ্ণ কৰিম এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক আকৌ এবাৰ দিব খুজিছো শ্ৰদ্ধাৰ ৰাইজ এই দুইখন দলং হৈ যোৱাৰ পিছত মাজুলীৰ পৰিৱেশৰ পৰিৱৰ্তন হ'ব নতুন নতুন মানুহ আহিব বিচাৰিব মাজুলীত মাটি কিনিব খুজিব মাজুলীত ঘৰ বনাব খুজিব
এতিয়া অসম চৰকাৰে সিদ্ধান্ত লৈছে যে আমি এখন নতুন আইন আনিম, যি আইনৰ জৰিয়তে মাজুলীৰ মাটি কোনো বাহিৰৰ মানুহে আহি কিনিব নোৱাৰিব, অকল মাজুলীৰ ভিতৰৰ মানুহে মাজুলীৰ মাটি কিনিব পাৰিব। মাজুলীক আমি এটা ঐতিহ্য বেল্ট অৰ্থাৎ হেৰিটেজ বেল্ট হিচাপে আমি স্বীকৃতি দিব খুজিছো, যাতে দুইখন দলং হোৱাৰ পিছতো মাজুলীৰ মানুহৰ হাতৰ পৰা মাটিৰ অধিকাৰ হেৰাই নাযায় আৰু মাজুলীৰ ৰাইজ মাটিৰ অধিকাৰ সদায় লাভ কৰি থাকিব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, মই যেতিয়া মিটিঙত যাওঁ ৰাইজৰ বহুত কথা কওঁ। আজি মাজুলীত আহিছো, মাজুলীৰ ৰাইজক মই আৰু এটা কথা ক'ব খুজিছো। চেলেক ধুনাগুৰি দলং হৈ যাব আৰু তাৰ পিছত আমাৰ লখিমপুৰ, বিপুৰীয়া আৰু আমাৰ যোৰহাট এই দুইটাই মাজুলীৰ ওচৰ চাপি যাব। আজি মই বৰপমুৱা গাঁৱত উপস্থিত আছো। ৰণোজ পেগু ডাঙৰীয়াই মোক কৈছে যে বৰপমুৱাৰ পৰা ঘুনাখুটিলৈ যদি আমি এখন দলং বনাই দিব পাৰো, তেতিয়াহ'লে ঘুনাখুটিৰ পৰা লখিমপুৰত দলঙৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। অৰ্থাৎ আমি মাজুলীৰ পৰা লখিমপুৰ মাত্ৰ 1 ঘণ্টাৰ ভিতৰত আমি গৈ পাব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, আজিকালি যেতিয়া ডিব্ৰুগড়ৰ পৰা মাজুলী আহিব লাগে, মথাউৰি দি মানুহ আহে 2 ঘণ্টাৰ ভিতৰত ডিব্ৰুগড় পায়। চেলেক ধুনাগুৰি দলং হোৱাৰ পিছত বিপুৰীয়া আমাৰ ৰিং এটাৰ সমান দূৰ হ'ব। যোৰহাট আমি হাততে ঢুকি পাম আৰু এইবাৰ যেতিয়া বৰপমুৱাৰ পৰা যেতিয়া ঘুনাখুটিলৈ দলং হ'ব, সমগ্ৰ মাজুলীৰ পৰিৱেশ একেবাৰে পৰিৱৰ্তন হ'ব আৰু সেই পৰিৱৰ্তনৰে আজি আমি সংকল্প ল'ব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, মাজুলীত মই যেতিয়াই আহো ভুৱন গামে মোক সদায় কয় যে দলং হ'ল, কিন্তু মাজুলীত আমাৰ স্বাস্থ্যৰ পৰিৱেশ ঠিক হোৱা নাই। মাজুলীত ডক্তৰ নাথাকে, মাজুলীৰ মানুহে চিকিৎসাৰ সুবিধা নাপায়। শ্ৰদ্ধাৰ ৰাইজ, আজি এই নিৰ্বাচনী সভা, ইয়াৰ ইমান ডাঙৰ মিটিং মাজুলীত আগতে কেতিয়াও হোৱা নাছিল। হৈছিল নেকি? কেতিয়াবা আগত? আজি সমগ্ৰ মাজুলীৰ পৰিয়ালৰ এজন নহয় এজন সদস্য হলেও ইয়াত আজিৰ সভাত উপস্থিত আছে। মই মাজুলীৰ ৰাইজক ক'ব খুজিছো যে মোৰ চৰকাৰৰ দিনতে মাজুলীত মই এখন মেডিকেল কলেজৰ নিৰ্মাণৰ কামত হাতত ল'ম। মাজুলীত 2 পাৰে দলং হ'ব, মাজুলীত মেডিকেল কলেজ হ'ব আৰু বৰপমুৱা আৰু ঘুনাখুটিৰ মাজতো দলং নিৰ্মাণ হ'ব। শ্ৰদ্ধাৰ ৰাইজ, মাজুলীৰ ৰাস, মাজুলীৰ আনন্দ, মাজুলীৰ উৎসৱ অসমীয়া জাতীয় জনজীৱনৰ উৎসৱ। মোৰ এটা সদায় মনত আছে যে মাজুলীত আমি 2000 মানুহ একেলগে বহিব পৰা এটা আধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব লাগিব, যাতে মাজুলীৰ অনুষ্ঠানবিলাক সকলো ৰাইজে চাব পাৰে, সকলো ৰাইজে একেলগে বহি অনুষ্ঠান উপভোগ কৰিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি মাজুলীৰ বাবে এই কামখিনি কৰাৰ শক্তি মই ক'ৰ পৰা পাইছো? কাৰণ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব আৰু মোদী ডাঙৰীয়াক মই মাজুলীৰ কাৰণে যি বিচাৰো, মোদী ডাঙৰীয়াই না বুলি নকয়, মোদী ডাঙৰীয়াই হা বুলি কয়। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছ দলে আমাক দিব পৰা ভিতৰত একো নাই। কংগ্ৰেছে আমাক নিদিয়েও, কংগ্ৰেছে আমাৰ হৈ নকৰেও। আজি যদি 75 বছৰ আগতে যদি মাজুলীৰ উন্নয়নৰ কাম আৰম্ভ হ'লহেঁতেন, আজি মাজুলীৰ গৰাখহনীয়াৰ কবলত নপৰিলেহেঁতেন। কেইদিনমান আগতে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰণোজ পেগু ডাঙৰীয়া বিভিন্ন অঞ্চলত গৈছিলে, লোহিত খাবলত গৈছিলে। মোক কৈছিলে লোহিত খাবলৰ গৰাখহনীয়াৰ কাম কৰিব লাগে, লোহিত খাবলতো দলং বনাব লাগে। বিভিন্ন অঞ্চলত ঠিকলি চাপৰিত গৈছিলে, তাতে লাইটে কাৰেণ্টে যোৱা নাই। সমস্যাৰ ওপৰত মাজুলীত সমস্যা আছে, কিন্তু এখন চৰকাৰৰ ওপৰতে এই সমস্যাবিলাক সমাধানৰ বোজা নপৰিলেহেঁতেন,
যদি কংগ্ৰেছে 47 চনৰ পৰা অলপ কৰি কাম কৰি গৈ থাকিলেহেঁতেন এতিয়া যেতিয়া মাজুলীত আমি আহিম গৰাখহনীয়াৰ কামো কৰিব লাগিব ৰাস্তা ঘাটৰ কামো কৰিব লাগিব দলঙৰ কামো কৰিব লাগিব আনকি মাজুলীৰ মানুহৰ মাটিৰ পট্টাখনো কংগ্ৰেছে দি থৈ যাব পৰা নাছিল আজি আপোনালোকে প্ৰশ্ন কৰক কংগ্ৰেছতো আগতে মাজুলীৰ মানুহে ভোট দিছিল কংগ্ৰেছৰ ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল দিস নিউজ আশা কৰো তো এগৰাকী বাইদেউ আছে বাইদেউ গৰাকীৰ হাতত ধুনীয়াকৈ জাপি নাচিব নেকি মই নানাচো নাতিনিহে নাচিম নাচিছে নাই আগত নাচে নাই নাচিছো আগতে নাচিছিলে গাভৰু অৱস্থাত নাচিছিলে গাভৰুতে নাচিছিলো এতিয়াও কিবা কিবি হলে এনেই নাচো আৰু পূজাই বিহু এনেই নাচিবলৈ মন যায় নাই যায় মন যায় নিৰ্বাচন আহি আছে ভোট দিব আমি ভোট দিম এবাৰ কি হ'ব বুলি ভাবে শোণিতপুৰ লোকসভা সমষ্টিত কি হ'ব বুলি ভাবে বিজেপিয়ে যাব বিজেপিয়ে যাব কিয় যাব বিজেপি বিজেপিয়ে বহুত কাম কৰিছে কি কাম কৰিছে বিজেপিয়েতো একো কৰা নাই কি কৰিছে কৰা নাই সব কৰিছে ৰাস্তা পদূলি আমাৰ ৰাস্তা একেবাৰে বেয়া আছিলে এই বিজেপিৰে ভাল কৰিলে লাইট দিলে ৰাস্তা বনালে লাইট দিলে সেইকাৰণে আমি বিজেপিকে সমৰ্থন আঁচনি পাইছে নাই বিভিন্ন আঁচনি আছে অৰুণোদয় আঁচনিৰ পৰা নাই পোৱা দেই নাই পোৱা কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপুনি এইবাৰ আমিও আৰু কাম কৰা প্ৰাৰ্থীকে বিচাৰো আমি এয়া হৈছে লোকৰ সাধাৰণ লোকৰ মতামত সাধাৰণ লোকৰ মন্তব্য আৰু সাধাৰণ লোকৰ মতামত এনেদৰে আমি সংগ্ৰহ কৰিছো কলিয়াবৰ সমষ্টি তাৰপিছত বোকাখাট বিধানসভা সমষ্টি তাৰপিছত তেজপুৰ বিধানসভা সমষ্টি আৰু এইবাৰ আমাৰ এই অনুষ্ঠান বিশ্বনাথ বিধানসভা সমষ্টি আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ লোকসকলৰ আমি মতামত সংগ্ৰহ কৰিছো তেওঁলোকে কি কয় তেওঁলোকৰ মনৰ কথা জানিবলৈ আমি চেষ্টা কৰিছো আন কেইবাগৰাকীও লোক আছে আমি তেওঁলোকৰ ওচৰলৈ যাম কেনেকুৱা দাদা ভালে আছে ক'ত ঘৰ আপোনাৰ মোৰ ইয়াত মনাবাৰী বস্তি কি ক'ব নিৰ্বাচন আহি আছে এবাৰ ভাবো যে কংগ্ৰেছকে ভোট দিম নেকি মই কাকো হাক নিদিও কিন্তু কংগ্ৰেছক ভোট দিয়াৰ আগতে এবাৰ চিন্তা কৰিব যে এই কংগ্ৰেছে মাজুলীক অন্ধকাৰত ৰাখি থৈ দিছিল যোৱা ৭৫ বছৰ মাজুলীৰ মাটিত এই কংগ্ৰেছে পোহৰ আহিব দিয়া নাছিল আজি মাজুলীত সকলো ফালে বঞ্চনাৰ ইতিহাস আছিল মাজুলীৰ পৰিৱৰ্তন হোৱা নাছিল ২৬ চনৰ পিছত মাজুলীৰ জীৱনলৈ কেনেকুৱা পৰিৱৰ্তন আহিব আপোনালোকে মাত্ৰ এবাৰ চিন্তা কৰক মাজুলীৰ জীৱনলৈ কিমান পৰিৱৰ্তন আহিব আৰু সেই পৰিৱৰ্তন আনিবৰ বাবে আজি আমি দিনে ৰাতিয়ে কাম কৰিছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে আশীৰ্বাদ কৰিব বিজেপিৰ চৰকাৰ হ'ব যোৰহাট লোকসভাটো বিজেপি জিকিব মোদী প্ৰধানমন্ত্ৰী হ'বই আৰু আমি সকলোৱে লগ লাগি মাজুলীৰ উন্নয়নৰ কাৰণে কাম কৰিম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ মনত আছে যোৱা ইলেকশ্যনৰ সময়ত মই মাজুলীলৈ আহিছিলো যেতিয়া মাজুলীৰ ৰাইজৰ আগত মই কৈছিলো যে যদি আমাৰ বিজেপিৰ চৰকাৰ হয় আমি অসমৰ 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম কোনেও মোক বিশ্বাস কৰা নাছিলে যে 1 লাখ ল'ৰা ছোৱালীক চাকৰি ক'ৰ পৰা হ'ব চৰকাৰৰ ইমান টকা আছে জানো চাকৰি দিলে বা দৰমহা ক'ত দিব বিভিন্ন প্ৰশ্ন আছিল আজি চৰকাৰ হোৱা মোৰ 3 বছৰ হোৱা নাই এই 3 বছৰ নহওঁতে আজি আমি অসমৰ 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম শ্ৰদ্ধাৰ ৰাইজ চাকৰি দিয়াও ডাঙৰ কথা নহয় কিন্তু আজি আপোনালোকে চিন্তা কৰক চাকৰি কোনে পায় যেতিয়া চাকৰিৰ ৰিজাল্ট দিয়ে চাকৰি পায় ঠেলাৱালাৰ ল'ৰা ৰিক্সা চালকৰ ল'ৰা খেতিয়কৰ ল'ৰা কাম কৰা মানুহৰ ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পায় আজি মাজুলীৰ এই বিশাল সভাত মই আকৌ এবাৰ ঘোষণা কৰিছো যে আমাৰ চৰকাৰে অহা এটা বছৰৰ ভিতৰত আৰু ৫০,০০০ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব
50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব শ্ৰদ্ধাৰ ৰাইজ মই যেতিয়া মাজুলীত আহোঁ সদায় মোৰ এপ্লিকেশ্যন জমা হয় মই ঘৰত গৈ এপ্লিকেশ্যনবিলাক চাওঁ মেক্সিমাম এপ্লিকেশ্যন মহিলাসকলৰ আহে যে আমাক অৰুণোদয় লাগে নে নাই অৰুণোদয় কাক অৰুণোদয় লাগে হাত নামকচোন সবকে লাগে মই যেতিয়াই মাজুলীলৈ আহোঁ আৰু গুৱাহাটীত গৈ মই এপ্লিকেশ্যনবিলাক খোজো মই দেখোঁ মাজুলীত মহিলাৰ এপ্লিকেশ্যনত অৰুণোদয়ৰ আবেদন বেছি আজি মই আপোনালোকক কৈ থৈ গৈছোঁ যে এই বছৰৰ ভিতৰতে মাজুলীত ঘৰে ঘৰে অৰুণোদয় পাব এই প্ৰতিশ্ৰুতি মই আপোনালোকক দি থৈ গৈছোঁ ঘৰে ঘৰে এজন দুজন নহয় প্ৰত্যেকটো পৰিয়ালতে আকৌ এবাৰ নোপোৱা মানুহখিনি হাত দাঙকচোন কোনে কোনে অৰুণোদয় পোৱা নাই এইখিনিয়ে পোৱা নাইতো আপোনালোকৰ প্ৰত্যেকৰে ঘৰত এটা এটা অৰুণোদয় দিয়াৰ দায়িত্ব আজি মই মূৰৰ ওপৰত ললো হ'ব সকলো মানুহে নিজৰ ঘৰত একোটাকৈ অৰুণোদয় পাব শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছে কৈছিল চাকৰি দিব নোৱাৰে কংগ্ৰেছে কৈছিল ক'ত অৰুণোদয় দিব চৰকাৰৰ টকাই নাই মই কংগ্ৰেছক কৈছিলোঁ যে ৰাইজৰ আশীৰ্বাদ যদি মোৰ মূৰৰ ওপৰত থাকে মই হিমালয়কো লৈ অসমলৈ গুচি আহিব পাৰিম মাত্ৰ ৰাইজৰ আশীৰ্বাদ লাগে আৰু ৰাইজৰ আশীৰ্বাদত কৰিব নোৱাৰা কাম একো নাই কংগ্ৰেছে মোক কয় যে লাখপতি বাইদেউ কেনেকৈ বনাব লাখপতি বাইদেউ ক'ত হ'ব মই কৈছোঁ লাখপতি বাইদেউ বনাম লাখপতি ভিনদেউ বনাম প্ৰথমতে বাইদেউ বনাই লওঁ তাৰপিছত ভিনদেউ বনাই দিম শ্ৰদ্ধাৰ ৰাইজ যিমানে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে সকলো বাইদেউক মই আজি কৈ গ'লো যে আপোনালোকৰ বেংক একাউণ্টত পুটুং কৰি 10,000 টকা সোমাব এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দি থৈ গ'লো ফৰ্ম ফিল আপ কৰিছে নে নাই চবে কোনে কোনে কৰিছে হাত দাঙক বাপৰে চবে কৰিছে ইমান ফাষ্ট চবে কৰিছেতো একাউণ্ট নম্বৰটো ঠিক কৰি দিছে ঠিক আছে যিসকলে ফৰ্ম ফিল আপ কৰিছে এজনেও চিন্তা কৰিব নালাগে যিমানে ফৰ্ম ফিল আপ কৰিছে সকলোৱে 10,000 টকাকৈ লাভ কৰিব আৰু এটা মই কথা কৈ যাওঁ 10,000 টকাটো আৰম্ভণি বুলি ধৰিব টকাটো পাই আকৌ গিৰিয়েকসকলক দি দিম নেকি আচ্ছা নিদিলেও গিৰিয়েকসকলে বেয়া পাব নহয় কি কৰা যাব এটা মই বুদ্ধি দিওঁ টকাটো দিয়াৰ আগতে মই আপোনালোকক দিনটো দি দিম যে অমুক তাৰিখে টকাটো সোমাব টকাটো সোমোৱাৰ 7 দিন আগৰ পৰা গিৰিয়েকসকলক খুব গৰম ভাত খুৱাব ঠাণ্ডা ভাত নোখুৱাব আৰু ঠিক আছে মৰমত ৰাখিলে আৰু আপোনালোকক দিগদাৰি নকৰে উল্টাই টকা 2,000 দিহে দিব হয়নে নহয় মই বুদ্ধিটো ভাল দিছোঁ নে বেয়া দিছোঁ আচ্ছা মই কিয় এই বুদ্ধিটো দিছোঁ 10,000 টকাটো আৰম্ভণি এই 10,000 টকাটো লৈ গ্ৰুপত যদি দিয়ে 1 লাখ হ'ব আৰু যদি নিজে খৰচ কৰে 10,000 টকা এই 10,000 টকাটো যিসকলে ভাল কৰি খৰচ কৰিব তেওঁলোকক মই আকৌ 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত দিম শ্ৰদ্ধাৰ ৰাইজ সৰু এটা আপোনালোকক কথা ক'ব খুজিছোঁ আজি আপোনালোকে জানে 20 তাৰিখৰ পিছত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব ৰণোজ পেগু শিক্ষামন্ত্ৰী তেওঁ জানে কোনদিনা দিব মই এটা আন্দাজত জানো যে 20 তাৰিখৰ পিছত ৰিজাল্ট দিব অসমত 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে কিন্তু 3 লাখ পাছ কৰে 1 লাখ কলেজত যায় 2 লাখ কলেজত নাযায় কিয় নাযায় এটাটো ভাল ল'ৰা পালে বিয়া হৈ গ'ল কোনোবা ল'ৰাই বেলেগ পৰিয়ালৰ চিন্তা কাম কাজ কৰিব লাগে
কিন্তু মোৰ মনত প্ৰশ্ন হ'ল যে আমি ল'ৰা ছোৱালীক কলেজত পঢ়াব লাগে আজি মাজুলীত মেডিকেল হ'ব 100টা মেডিকেল সিট হ'ব যদি মাজুলী ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে মাজুলীত ডাক্তৰ আমি ক'ৰ পৰা পাম আজি যোৰহাটত মেডিকেল কলেজ হ'ব হৈছে যদি যোৰহাটৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে লাভ কি হ'ব মেডিকেল কলেজ হ'ব হলে মাজুলীত বিএসসি নার্সিং কলেজও হ'ব লগতে এখন ডেন্টাল কলেজও হ'ব মেডিকেল কলেজৰ লগতে থাকে মেডিকেল কলেজ হলে তাৰ লগত মোৰ মাজুলীত ইচ্ছা আছে যে লগতে আয়ুৰ্বেদিক কলেজ এখনতো লগতে খোলা কিন্তু কলেজ বিলাকত পঢ়িব কোনে মাজুলীৰ বাহিৰৰ পৰা আহি পঢ়িলেতো নহব যদি মাজুলী ল'ৰা ছোৱালী পঢ়িব লাগে মাজুলীত আমি ল'ৰা ছোৱালীক মেট্ৰিক পাছ কৰাৰ পিছত কলেজত পঠাব লাগিব এটা মোক ক'ব যে কলেজতটো পঠাব মন আছে ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টিক আগতে যদি কি ভাবে এবাৰ বতাহজাক কাৰ ফালে বেছি ওলা যেন দেখিছে বতাহজাকটো এবাৰ বিজেপি তেনেকৈ আছে আন এগৰাকী ব্যক্তি আছে দাদা আপোনাৰ ওচৰলৈ আহিছো অকণমান ছোৱালী চাগে হয় নিশ্চয় কিবা বিশেষ ইমান সুন্দৰভাৱে সাজি কাচি ট্ৰেঞ্জত আজি কম্পিটিশ্যন আছে প্ৰগ্ৰেম আছে যি কি নহওক মাজতে অকণমান কথা পাতিম নিৰ্বাচনী বতৰ কি ভাবে এইবাৰ শোণিতপুৰ লোকসভা সমষ্টিত কেনেকুৱা কি হৈ আছে তেনেকুৱা ক'বলগীয়া একো নাইকিয়া কি হয় মানে কি হয় বিজেপি মানে যিখিনি কৰিছে বহুতখিনি কৰিছে বাৰু নাই কৰা বুলি নকওঁ কিন্তু মানে এটা সবে চেঞ্জ বিচাৰিছিলে পৰিৱৰ্তন বিচাৰিছিলে পৰিৱৰ্তন হৈছে ন' ডাউট কিন্তু কিছুমান পজিটিভ আৰু কিছুমান নিগেটিভ হৈছে চ' পজিটিভ যিখিনি হৈছে ভাল হৈছে আৰু চব চৰকাৰে চব পজিটিভ নিগেটিভ থাকেই গতিকে হোপ চ' ইন ফিউচাৰ আৰু ভাল কৰিব কোন চৰকাৰ আহে সেইটো আমি ক'ব নোৱাৰো হয়তো ভাল এটা পৰিৱৰ্তন হৈ আছে এটা ভালৰ কাৰণেই হৈ আছে মুঠতে পৰিৱৰ্তন লাগে আৰু পৰিৱৰ্তন উন্নয়ন লাগে গতিকে ভালৰ কাৰণে হয় তাৰ কাৰণে আমি বিচাৰো যাতে জনসাধাৰণ লগতে মানে সকলোৰে কাৰণে অকল যে মানে ইণ্ডাষ্ট্ৰিয়েলিষ্ট বা ডাঙৰ মানুহখিনিৰ কাৰণে সুবিধা হওক সেইটো নহয় সকলো শ্ৰেণীৰ কাৰণে উন্নতি হওক তাকে বিচাৰো ধন্যবাদ জ্ঞাপন কৰিছো আন বহু লোক আছে আমি তেওঁলোকৰ ওচৰলৈ যাম এখন বিপণীলৈ আহিছো দাদা কেনেকুৱা খবৰ বজাৰ চলিছে নিৰ্বাচন আহিছে এবাৰ শোণিতপুৰত কি হ'ব বুলি ভাবে কি হয় আলফাৰ ল'ৰা ছোৱালী বিলাকো ৰাষ্ট্ৰৰ মূল খুঁটিলৈ উভতি আহিছে আজি আমাৰ ৰাজ্যখনত জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত অবিশ্বাস নোহোৱা হ'ল ইজনে সিজনৰ ওচৰ চাপি গ'ল অনুসূচিত জাতি অনুসূচিত জনজাতি সাধাৰণ জাতি গোৰ্খা নেপালী বিহাৰী আদিবাসী হিন্দী ভাষী আজি সকলো মানুহ একত্ৰিত হ'ল যে আমি অসমখনক আগুৱাই লৈ যাব লাগে মই বিশ্বাস কৰো আমি যদি একেলগে থাকো আৰু একেলগে কাম কৰো আমি আমাৰ অসমখনক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিব পাৰো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে আশীৰ্বাদ দিব যাতে আমি এই ধৰণে অসমখনক আগুৱাই লৈ যাব পাৰো আজি পুনৰ এবাৰ এই ইলেকশ্যনত আগমুহূৰ্তত মই মাজুলীবাসী ৰাইজক অনুৰোধ কৰিম আপোনালোকে সকলোৱে যেন নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিয়ে কিহৰ চিনত ভোট দিব কিহৰ চিনত ভোট দিব পিছফালৰ পৰা কিহৰ চিনত ভোট দিব সকলোৱে পদুম ফুল দেখুৱাই দিছে গতিকে মই পদুম ফুলৰ ছবিত ভোট দিবৰ কাৰণে মই ৰাইজক অনুৰোধ কৰিম আমাৰ এমএলএ মহোদয়ে মোক কেইটামান কথা কৈছে মই আপোনালোকক এবাৰ পঢ়ি দিছো লোহিত খাবললৈ সুচল যাতায়াতৰ বাবে লোহিত ঘাট পাথৰি চুক বৰালি মাৰিলৈ পকী দলং চেংচন হৈ গ'ল শীঘ্ৰে নিৰ্মাণ আৰম্ভ হ'ব তদুপৰি কলনী জকাইছোৱা ঘাটতো আমি দলং নিৰ্মাণৰ বাবে ভৱিষ্যতে পৰিকল্পনা কৰিছো শ্ৰদ্ধা ৰাইজ
চেলেক ধুনাগুৰি দলঙৰ নিৰ্মাণ চলি আছে ইয়াৰ লগে লগে চেলেং ধুনাগুৰি নিৰ্মাণৰ কাম শেষ হৈ যোৱাৰ আগে আগে চেলেকৰ পৰা কামৰেক চানং হৈ ঘুনাখুটি দলং সংযোগী এটা ডাঙৰ ৰাস্তা নিৰ্মাণৰো আমি পৰিকল্পনা কৰিছো শ্ৰদ্ধা ৰাইজ চেলেং ধুনাগুৰি দলঙৰ জৰিয়তে বিপুৰীয়াৰ সৈতে পোনপটীয়া যোগাযোগৰ পিছতে নাৰায়ণপুৰৰ সৈতে নামনি মাজুলী ৰাইজৰ পোনপটীয়া যোগাযোগৰ বাবে গাহৰি ঘাটতো দলং নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা হাতত লম শ্ৰদ্ধা ৰাইজ বৰপমুৱা গাঁৱত মই আগতে কৈছো যে ঘুনাখুটিলৈ আমি এটা দলং নিৰ্মাণৰ চেষ্টা কৰিছো আৰু সেই কামো আমি হাতত লম 2000 জন ব্যক্তিৰ বহন ক্ষমতা এখন এম্বুলেন্স আৰু হালধিবাৰীৰ পৰা চিনাতুলি খালমাৰালৈ প্ৰায় 30,000 বিঘা ভূমি কৃষি উপযোগী হোৱাকৈ আৰু এটা অতিৰিক্ত মথাউৰি নিৰ্মাণৰো প্ৰস্তাৱ আদি আমি ৰাখিছো শ্ৰদ্ধা ৰাইজ বৰপমুৱাৰ পৰা জাকৈবোৱা হৈ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়লৈও এটা নতুন মথাউৰি নিৰ্মাণ হ'ব লাগে শ্ৰদ্ধা ৰাইজ ইয়াৰ লগে লগে আমাৰ জেংৰাইমুখৰ ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম এই বছৰৰ ভিতৰতে আমি শেষ কৰিম শ্ৰদ্ধা ৰাইজ আপোনালোকক মই এটাই কথা কৈছো দুইখন দলং শেষ কৰি আমি ৰখি নাযাওঁ আমাৰ গতি আগুৱাই যাব আমি আগুৱাই যাম আৰু মাজুলীক বিশ্বৰ বুকুত এটা আধ্যাত্মিক পবিত্ৰ বিকশিত কৃষি প্ৰধান অঞ্চল হিচাপে প্ৰতিষ্ঠা নোহোৱালৈকে আমি কাম কৰি যাম আপোনালোকক পুনৰ এবাৰ সেৱা জনাইছো আৰু পুনৰ এবাৰ সকলোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক ভোট দিবৰ বাবে অনুৰোধ কৰিছো গৰাখহনি আদিৰ বিভিন্ন কথা আদিৰ সভাতে মই কৈ শেষ কৰা নাই মাজুলীৰ বিভিন্ন চাপৰিত লাইট নাই এই গোটেইবিলাক মই ব্যৱস্থা ল'ম পুনৰ এবাৰ মাজুলীৰ সকলো ৰাইজকে মিচিং দেউৰী গোৰ্খা অনুসূচিত জাতি কোচ ৰাজবংশী সকলো আমাৰ সাধাৰণ জাতি সকলোকে মই ইয়াৰ পৰাই মই অভিবাদন জনাইছো সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ সকল য'তে আছে তেওঁলোকক মই ইয়াৰ পৰাই তেখেতসকলৰ শ্ৰী চৰণত সেৱা জনাইছো আৰু সকলোকে মোৰ লগত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুনি পোৱাকৈ মোৰ লগত একেলগে ক'বৰ বাবে আহ্বান জনাইছো ভাৰত মাতা কি শুনা পাব আৰু অলপ জোৰ কৰি ক'ব লাগিব নেকি ক'ব লাগিব ঠিক আছে ভাৰত মাতা কি এবাৰ শুনা পাব নৰেন্দ্ৰ মোদী বিজেপি এজিপি গণশক্তি মই আৰু এইটো কথা কোৱা নাই আমি মাজুলীত ৰাস পাতো